শিৱসাগৰৰ আমি যেটো ষড়যন্ত্ৰ বুজি পাইছো মই এমএলএ হিচাপে মই যিখিনি গম পাইছো এটো কোনো পক্ষে শিৱসাগৰবাসী মানুহে মানি নলয় আৰু সেই কাৰণে আমি এই ডিলিমিটেশন যে প্ৰচেষ্টা ইয়াক আমি বিৰোধিতা কৰিছো। এই নিৰ্বাচনী বতৰতে এটা বেয়া খবৰ আহিছে। বেয়া খবৰটো হৈছে শিৱসাগৰৰ তলাতল ঘৰ, ৰং ঘৰ এনেকুৱাবোৰত কাৰেং ঘৰ এনেকুৱাবোৰ বিক্ৰী গ'ল বুলি এটা কথা ওলাইছে। হয়, অসমীয়াৰ যি হিয়াৰ আমঠু ৰংঘৰ কাৰেংঘৰ আহোমে ৰাজত্ব কৰিছিল 600 বছৰ কাল, এই 600 বছৰ ৰাজত্ব কালৰ যিখিনি কীৰ্তিচিহ্ন থাকি গৈছে এই কীৰ্তিচিহ্নসমূহত বৰ্তমান সময়ত আমাৰ অসমৰ অসমীয়াৰ প্ৰভাৱ একেবাৰে নাইকিয়া হৈ পৰিছে। ইয়াৰ কাৰণটো মই আপোনালোকক জনাম আৰু এটা ভিডিঅ' ক্লিপ লগাই দিম, আপোনালোকে তেতিয়া হুবহু ভালকে গম পাব। কাৰণ বৰ্তমান সময়ত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱদৌল ইত্যাদি ইত্যাদি যিবোৰ কীৰ্তিচিহ্ন আছে এই কীৰ্তিচিহ্নবোৰ বিক্ৰী গ'ল বহিৰাগতৰ ওচৰত। বহুতে এইটো আপত্তি কৰে আৰু বৰ্তমান সময়ত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ বিক্ৰী গ'ল বুলি ৰাইজে অনুভৱ কৰিছে। আৰু কিয় অনুভৱ কৰিছে? কাৰণ নিৰ্বাচনী প্ৰচাৰ চলি থাকোঁতে এনেকুৱা ধৰণৰ কথা আমি আশা কৰিবই নোৱাৰোঁ। কিন্তু এইটো হৈ গৈছে। কিয় হ'বলৈ পাইছে? নে আমাৰ অসমত আমাৰ অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ গ'ল নেকি? নে আমাৰ অসম চলাবলৈ বহিৰাগত লাগিবই নেকি? বহিৰাগতৰ হাতত কিয় আমি আমাৰ এই কীৰ্তিচিহ্নবোৰ বিক্ৰী কৰি দিবলৈ ৰেডি হৈছোঁ? বা যিটো পুৰাতত্ত্ব বিভাগ আছে এই পুৰাতত্ত্ব বিভাগে কিয় এনেধৰণৰ কাম কৰিছে যাৰ দ্বাৰা আমাৰ অসমীয়াই দুখ পাইছে? সৰু ক্লিপটো লগাই দিছোঁ, তেতিয়া আপোনালোকে ভালকে বুজি পাব। তাৰ পিছত মই আপোনালোকক আৰু কথা কৈ আছোঁ। চক ঐতিহাসিক ৰংঘৰ তলাতল ঘৰ জয়দৌলকে আদি কৰি যিসমূহ আমাৰ কাউণ্টাৰত থকা যিসকল আমাৰ আগৰ পূৰ্বৰ আমাৰ অসমীয়া মূলৰ ব্যক্তিসকলৰ কাউণ্টাৰত আছিল, আজি আমি কিছুদিনৰ পৰা 2-3 দিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ ইয়াত কাউণ্টাৰত আজি অসমৰ বহিৰাজ্যৰ পৰা আহি যুৱকসকলে ইয়াত যুৱতীসকলে ইয়াত জড়িত হৈছিল। এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি। কিয়নো ইয়াত ৰংঘৰ হওক তলাতল ঘৰ ঐতিহাসিক সম্পদসমূহত আমাৰ আৱেগ জড়িত হৈ আছে। ইয়াত কোনো ধৰণৰ শিপাৰ লগত সম্বন্ধ নথকা, ৰংঘৰ ঐতিহ্যৰ বিষয়ে নজনা, তলাতল ঘৰ ঐতিহ্যৰ বিষয়ে নজনা এখিনি লোকে ইয়াত যদি ইয়াত আহি চাকৰি কৰিবলৈ আহে তেনেহ'লে এইটো কোনো কাৰণে সহজভাৱে মানি ল'ব নোৱাৰি। কিয়নো এই কাৰণে ইয়াত প্ৰতিদিনে আচলতে শ হাজাৰ হাজাৰ পৰ্যটকসকল এই ৰংঘৰ তলাতল ঘৰ ঐতিহাসিক ঠাইসমূহলৈ আহে আৰু ইয়াত অহাৰ পিছতে তেওঁলোকে যেতিয়া নেকি হিন্দীত কথা বতৰাবোৰ কয় ইয়াত আমাৰ অসমীয়া মূলৰ মানুহসকলে বুজাত অসুবিধা হয়। আচলতে বহু সময়ত আমি দেখিবলৈ পাইছোঁ, নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ। আচলতে বহু পৰ্যটক আচলতে ইয়াৰ পৰা ঘূৰি যোৱাৰ উপক্ৰম হৈছে। গতিকে এনেধৰণে আচলতে এই ব্যৱস্থাটোৱে যদি গতিকে আমি তাহিম ছাত্ৰ কোনো কাৰণে ক্ষান্ত নাথাকিম। আমি 7 দিনৰ সময়সীমা পুৰাতত্ত্ব বিভাগলৈ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগলৈ আমি তেওঁলোকক 7 দিনৰ সময়সীমা আমি দিছোঁ আৰু ইয়াৰ ভিতৰত যদি তেওঁলোকে এই ব্যৱস্থাটো যদি সালসলনি নকৰে কোনো কাৰণে ক্ষান্ত নাথাকিম। কিয়নো ইয়াত আমাৰ অসমত ইতিমধ্যে অসমৰ মূলৰ বহুত সংখ্যক যুৱক যুৱতী আছে। ইয়াত অসমৰ মূলৰ যুৱক যুৱতীসকলক ইয়াত আগস্থান দিব লাগিব। কোনো কাৰণে বহিৰাজ্যৰ যুৱক যুৱতীক ইয়াত যদি আগস্থান দি যদি এনেধৰণে যদি তেওঁলোকে ডিপাৰ্টমেণ্ট চলাই যাম বুলি আমি কোনো কাৰণে এটা ক্ষান্ত নাথাকিম। আমি শেষ হোৱাৰ বাবে আমি 7 দিনৰ সময়সীমা প্ৰদান কৰিছোঁ। ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ পুৰাতত্ত্ব বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা হাতত নলয় আমি নিশ্চয়কৈ তাহিম স্বতন্ত্ৰ পদবী কাৰ্যসূচী হাতত তুলি ল'বলৈ বাধ্য হ'ম। চক ঐতিহাসিক ৰংঘৰ তলাতল ঘৰ জয়দৌলকে আদি কৰি যিসমূহ আমাৰ কাউণ্টাৰত থকা যিসকল আমাৰ আগৰ পূৰ্বৰ আমাৰ অসমীয়া মূলৰ ব্যক্তিসকলৰ কাউণ্টাৰত আছিল, আজি আমি কিছুদিনৰ পৰা 2-3 দিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ ইয়াত কাউণ্টাৰত আজি অসমৰ বহিৰাজ্যৰ পৰা আহি যুৱকসকলে ইয়াত যুৱতীসকলে ইয়াত জড়িত হৈছিল। এইটো কোনো কাৰণতে সহজভাৱে মানি ল'ব নোৱাৰি। কিয়নো ইয়াত ৰংঘৰ হওক তলাতল ঘৰ ঐতিহাসিক সম্পদসমূহত আমাৰ আৱেগ জড়িত হৈ আছে। ইয়াত কোনো ধৰণৰ শিপাৰ লগত সম্বন্ধ নথকা, ৰংঘৰ ঐতিহ্যৰ বিষয়ে নজনা, তলাতল ঘৰ ঐতিহ্যৰ বিষয়ে নজনা এখিনি লোকে ইয়াত যদি ইয়াত আহি চাকৰি কৰিবলৈ আহে তেনেহ'লে এইটো কোনো কাৰণে সহজভাৱে মানি ল'ব নোৱাৰি। কিয়নো এই কাৰণে ইয়াত প্ৰতিদিনে আচলতে শ হাজাৰ হাজাৰ পৰ্যটকসকল এই ৰংঘৰ তলাতল ঘৰ ঐতিহাসিক ঠাইসমূহলৈ আহে আৰু ইয়াত অহাৰ পিছতে তেওঁলোকে যেতিয়া নেকি হিন্দীত কথা বতৰাবোৰ কয় ইয়াত আমাৰ অসমীয়া মূলৰ মানুহসকলে বুজাত অসুবিধা হয়। আচলতে বহু সময়ত আমি দেখিবলৈ পাইছোঁ, নিজৰ চকুৰে প্ৰত্যক্ষ কৰিছোঁ। আচলতে বহু পৰ্যটক আচলতে ইয়াৰ পৰা ঘূৰি যোৱাৰ উপক্ৰম হৈছে। গতিকে এনেধৰণে আচলতে এই ব্যৱস্থাটোৱে যদি গতিকে আমি তাহিম ছাত্ৰ কোনো কাৰণে ক্ষান্ত নাথাকিম। আমি 7 দিনৰ সময়সীমা পুৰাতত্ত্ব বিভাগলৈ কেন্দ্ৰীয় পুৰাতত্ত্ব বিভাগলৈ আমি তেওঁলোকক 7 দিনৰ সময়সীমা দিছোঁ আৰু ইয়াৰ ভিতৰত যদি তেওঁলোকে এই ব্যৱস্থাটো যদি সালসলনি নকৰে কোনো কাৰণে ক্ষান্ত নাথাকিম। কিয়নো ইয়াত আমাৰ অসমত ইতিমধ্যে অসমৰ মূলৰ বহুত সংখ্যক যুৱক যুৱতী আছে। ইয়াত অসমৰ মূলৰ যুৱক যুৱতীসকলক ইয়াত আগস্থান দিব লাগিব। কোনো কাৰণে বহিৰাজ্যৰ যুৱক যুৱতীক ইয়াত যদি আগস্থান দি যদি এনেধৰণে যদি তেওঁলোকে ডিপাৰ্টমেণ্ট চলাই যাম বুলি আমি কোনো কাৰণে এটা ক্ষান্ত নাথাকিম। আমি শেষ হোৱাৰ বাবে আমি 7 দিনৰ সময়সীমা প্ৰদান কৰিছোঁ। ইয়াৰ ভিতৰত যদি কোনো ধৰণৰ পুৰাতত্ত্ব বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা হাতত নলয় আমি নিশ্চয়কৈ তাহিম স্বতন্ত্ৰ পদবী কাৰ্যসূচী হাতত তুলি ল'বলৈ বাধ্য। আমাৰ হিয়াৰ আমঠু ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আৰু এইবোৰত যিবোৰ কৰ্মচাৰী দৰকাৰ হয় পৰাপক্ষত আমাৰ অসমীয়া নিয়োগ কৰাত কি আপত্তি থাকিব পাৰে এই বিভাগটোৰ? আৰু তেনেধৰণৰ কথাতে আচলতে জাঙুৰ খাই উঠিছে আমাৰ এই জাতীয় সংগঠনটো। কিয় বা নাখাব? এই কীৰ্তিচিহ্নসমূহ চাবলৈ যেতিয়া যোৱা হয় তেতিয়া এই বহিৰাগত ব্যক্তিসকলক দেখা পোৱা যায়। গেটৰ সন্মুখতে আপোনালোকে দেখা পাব। কিন্তু তেনেকুৱা ধৰণৰ কাম নকৰি এই বিভাগটোৱে অসমৰ যুৱক যুৱতীক কিয় তাত নিয়োগ কৰিব নোৱাৰে? কিয় তাত চাকৰি দিব নোৱাৰে? বাহিৰৰ পৰা যে মানুহ আনি ইয়াত দিবলগীয়া হৈছে। হয়, জাতীয় চেতনাত আঘাত হানে এনেধৰণৰ কথাবোৰে। গতিকে ক'বলৈ বিচাৰিছোঁ ৰংঘৰ তলাতল ঘৰ শিৱসাগৰত থকা কীৰ্তিচিহ্নসমূহ বিক্ৰী গ'ল নেকি?
বহুতে প্ৰশ্ন কৰিছে ঠিক আছে দিয়ক ভিডিঅ'টো এটা সামৰিছো অন্য এটা দিনত অন্য এটা ভিডিঅ' লৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ আজিলৈ বাই বাই